বিদ্যাৰ্থীসমূহ মোৰ যিবোৰে ভিডিঅ' চাই সকলোকে মই আন্তৰিক ওলগ জনাইছোঁ। আজি লৈ আহিছোঁ এটা অন্য ধৰণৰ ভিডিঅ', আৰু এই ভিডিঅ'টো মাত্ৰ আমি দৈনন্দিন জীৱনত কি ঘটে কেতিয়াবা মই সেইখিনি কথাই ক'ম বুলি আহিছোঁ। আমি কেতিয়াবা কিছুমান মানুহ নকওঁ জানেনে, এই মানুহবোৰে ঠাউকতে আপোনাক 100টামান প্ৰশ্ন কৰি পেলাই আপোনাৰ পেটত যিমান কথা আছে চব উলিয়াই ল'ব। নাইবা আন কিছুমান মানুহ পাওঁ যে এদিনে ফোন কৰিব, আপোনাৰ আদ্যসন্তে বিৱৰি পেলাই আপোনাৰ পৰা ডাটাখিনি কালেকশ্যন কৰিব। এই ডাটা কালেক্টৰ আৰু এই পেট লোৱা, এই যিখিনি কথা আপোনাক এদিনতে সুধি পেলাই সুধিব, এই ধৰণৰ মানুহবোৰ পেট লোৱা মানুহ জানেনে। এই পেট লোৱা মানুহখিনিয়ে আপোনাৰ মানে ডাটাও কালেকশ্যন কৰিলে, আপোনাক অলৰেডি নিৰীক্ষণ কৰি আছিল, আৰু তেওঁ 100টামান প্ৰশ্ন কৰি পেলাই আপোনাৰ পেটো ল'লে, মানে তেওঁ এইটো দায়িত্ব বুলি ধৰি লয়। আপোনালোকে এনেকুৱা বস্তুবোৰ ভাল পায়নে? মই আকৌ এইটো পৰচৰ্চা বুলি কওঁ, ইমান বেয়া পাওঁ যে ইয়াতকৈ পৃথিৱীখনত বহু ডাঙৰ কাম কৰিবলগীয়া আছে। আপোনাৰ ঘৰৰ চোতালখন বাৰু কিমান দিন চাগে ঝাৰু মাৰা নাই, এবাৰ ভাবিবচোন দেই। চোতালখন যদি ঝাৰু মাৰিব আছে, চোতালখনত এদিন ঝাৰু পাত লগাব। আৰু তাৰ বাহিৰে যদি দুডালমান দুবৰি বন আছে, সেই দুবৰি বন কেইডাল প্ৰতিপালন কৰিলেও কিন্তু বিৰাট কামত আহিব। পেট ল'ব এৰিব হা। এই শাক পাত ভাত পানী কিমান টকাৰ জমা জাৰি, আৰু কোন আলহী ক'ত, আপোনাৰ কাৰ লগত মিতিৰালি আছে, আপুনি কাৰ কথা গম পোৱা নাই, পৃথিৱীখনৰ দুনিয়াৰ খবৰ আনি আপোনাক হাতত দিব, আপোনাৰ খবৰখিনি লৈ ল'ব। এই পেট লোৱা মানুহখিনি পৰা মই দূৰত থাকোঁ। মানে মই সঁচাকৈয়ে কৈছোঁ নহয়, মই নমস্কাৰ। গতিকে আপোনালোকে এনে মানুহ লগ পায়নে? আমি পেট লোৱা বুলি যে কওঁ। আজিৰ ভিডিঅ'টো ইমানলৈ। আপোনালোকে ভাল পালে মোক জনাব, বেয়া পালে মোক গালি নাপাৰিব দেই। মই সহ্য পাওঁ, সেইকাৰণে মই ক'লোঁ হা।